গধুৰ দায়িত্ব পাইছোঁ, সভাপতিৰ দায়িত্ব পাইছোঁ। এই দায়িত্বটো খুবেই গধুৰ হয়। আমাৰ 29টা জিলাত আমাৰ 25 লাখ গোৰ্খাক নেতৃত্ব দিয়াৰ এটা গুৰুদায়িত্ব আমাক দিছে, আমাক প্ৰতিনিধিয়ে। তাৰ কাৰণে আমি অনুভৱটো খুবেই ভাল। আজি চব আমাৰ এই অনুষ্ঠানটো আমি অকণমান পিছুৱাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ প্ৰতিনিধি সভা হোৱাৰ পিছত আমি শপত ল'বই লাগিব। সেইকাৰণে এই আনুষ্ঠানিক হ'লে আমি এই অনুষ্ঠানটো পাতিছিলোঁ। যোৱাবাৰ আমি প্ৰতিনিধি সভাত আমি মুকলি সভা পতা নাছিলোঁ। আজি এই শপত গ্ৰহণ অনুষ্ঠানটো আনুষ্ঠানিক হিচাপে আমি পাতিছোঁ, কিয়নো আমাৰ যিটো দুৰ্যোগৰ সময় আছে, এই সময়ত আমি কোনো উৎসাহ নাই, আমাৰ আনন্দ নাই। আমাৰ যিমান অনুষ্ঠানিক থাকিলেও মন মগজু আমাৰ শিৱসাগৰ, চৰাইদেউ বা যোৰহাটতে আছে। আৰু আমাৰ গোৰ্খা ছাত্ৰ সন্থাই চৰাইদেউ বা মানে গোৰ্খা ছাত্ৰ সন্থাই অবিৰতভাৱে তাত আমাৰ কাম কৰি আছে। শিৱসাগৰৰ পৰা আমাৰ বা সেইকেইটা জিলাৰ পৰা আজি ইয়াত উপস্থিত হ'ব আমি দিয়াও নাই। আৰু তেখেতলোকে তাত ভলেণ্টিয়াৰ হৈ বহুতো কাম তাত কৰি আছে। যিবিলাক জেগাত কিছুমানে গৈ নোপোৱা জেগাত গোৰ্খা ছাত্ৰ সন্থাৰ অতীত গৈ পাইছে। আৰু ইণ্ডিয়ান আৰ্মিৰ লগত তেখেতলোক থাকি আজিলৈকে 10টামান গৰু পশুধন তেখেতলোকে জীৱিত হিচাপে উদ্ধাৰ কৰিব পাৰিছে। আৰু চব আমি বিগত দিনত কৈছোঁ, আজিও আমি অসম চৰকাৰৰ মানে মন্ত্ৰী ডাঙৰীয়াক আমি কৈছোঁ, ইতিমধ্যে কৈছোঁ, যিটো দুৰ্যোগ আহিছে এইটো অভাৱনীয় পৰিস্থিতি, যিটো মানুহে কল্পনা কৰিব নোৱাৰে। যেতিয়ালৈকে শিৱসাগৰ বা চৰাইদেউ বা যোৰহাটত মানুহে গৈ নাপায়, তাৰ মানে কল্পনাও কৰিব নোৱাৰে যে কিমান দুৰ্যোগ আছে। আমি আহ্বান কৰিছোঁ, কিঞ্চিত সহায় তাত একোৱেই নহ'ব। বেছিক নিড চৰকাৰে কৰাই দিব লাগিব। তাত ঘৰ বাৰী একো নাই, ইভেন ক'ব গ'লে তাত মাটিও নাই বুলি ক'লে হ'ব। মানুহৰ যিটো ঘৰ বাৰী আছিলে, ঘৰ বাৰীয়ে নাই, চাপেই নাই। অতি সোনকালে এইটো ব্যৱস্থা কৰা যাওক। আৰু তাত যি মানে মহামাৰীৰ যিটো সৃষ্টি হৈছে, তাৰ কাৰণে তাত ব্যৱস্থা কৰা যাওক বুলি আজিও আমি কৈছোঁ। আৰু অনাগত দিনকো আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰি তাৰ বিষয়ে আমি জনাম তেখেতলোকক। আৰু কথাটো হ'ল, বিশেষকৈ তাত সকলো সৰ্বশান্ত হৈছে, জিলাখনেই মানে 3খন জিলাখনেই সৰ্বশান্ত হৈছে। আৰু বিশেষকৈ বিহুবৰ নেপালী খুঁটি যিটো আছে তাত সেইটোতো মানে জিৰ'ই আছে এতিয়া, মানে সম্পূৰ্ণ 100% ডেমেজ হয়। বিশেষকৈ তাত গৌপালক হিচাপে গোৰ্খাসকল আছিলে। মানে কিছুমানৰ 10জনী, 20জনী, 50জনী গৰু আছিলে, কিন্তু এতিয়া এজনীও তেখেতলোকৰ নাই। গোৰ্খা ছাত্ৰ সন্থাই কেইজনীমান জীৱিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, এইটো বেলেগ কথা হয়। কিন্তু আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ, গোৰ্খাসকল গৌপালকৰ লগত জড়িত হৈ তেখেতলোকৰ পশুধনক লৈ, গৌধনক লৈ বিভিন্ন তেখেতলোকে কাম কৰে। আৰু তেখেতলোকক মই আহ্বান জনাব বিচাৰিছোঁ অসম চৰকাৰক, যে এই বিহুবৰ নেপালী খুঁটিত যিমানবিলাক গৌপালক আছিলে তেখেতলোকক পশুধনৰ ব্যৱস্থা কৰি দিয়া যাওক। আজি আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সকলো আছে, সভাপতি সম্পাদক আৰু গোৰ্খা তেখেত এতিয়া স্বাস্থ্যমন্ত্ৰী আমাৰ ইতিমধ্যে ওলাই গ'ল। আমাৰ শিক্ষামন্ত্ৰীও আমাৰ আহি আছে, তেখেতলোক আহিছে মুকলি সভাত। তেখেতলোকক আমি নিমন্ত্ৰণ দিছিলোঁ, আহিছোঁ। আৰু বিভিন্ন অতিথিবিলাক আমাৰ ইয়াত আহিছে, বিভিন্ন ছাত্ৰ সংগঠনৰ অতিথিবিলাকো আমাৰ ইয়াত আহি পাইছে তেখেতলোক। जुन संस्थाले धेरैवटा काम गर्न सक्नु भएको छ, जनशक्ति फाउन्डेसन, र आज हामी यो मञ्च সেয়েহে আমি পোনপ্ৰথমে মই আমাৰ সঞ্চালক ছাৰ দুআষাৰ মন্তব্য আগবঢ়াবলৈ অনুৰোধ